বৰানি পথাৰ বাঁহবাৰী ইয়াতে আমাৰ ঘৰ বাৰী বৰানি পথাৰ বাঁহবাৰী ইয়াতে আমাৰ ঘৰ বাৰী ৰাতি 12 বজা নাই নিয়ৰটো পাল কৰা নাই ৰাতি 12 বজা নাই নিয়ৰটো পাল কৰা নাই ৰাতি 12 বাজিব নিয়ৰটো পাল কৰিব ৰাতি 12 বাজিব নিয়ৰটো পাল কৰিব মাঘৰ বিহু নোযোৱালৈকে বিহু এৰা নহ'ব মাঘৰ বিহু নোযোৱালৈকে বিহু এৰা নহ'ব নিশ্চয়কৈ ভোগালী বিহু বুলি কোৱাৰ লগে লগে ৰাইজৰ মনত ব্যাপক উৎসাহ আনন্দ দেখা যায়। এতিয়া গহপুৰৰ ঠায়ে ঠায়ে ৰাইজে বিভিন্ন আৰ্হিত ভেলাঘৰসমূহ নিৰ্মাণ কৰি থকাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ যি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ যি পৰিকল্পনা সেয়া পৰিকল্পনাও কৰি থকা হৈছে। মোৰ সতীৰ্থ দেখাব, মই গহপুৰৰ বৰানি পথাৰ অঞ্চলত উপস্থিত আছো। তেওঁলোকে এখন নাও তৈয়াৰ কৰি উলিয়াইছে, ভেলাঘৰ নাও সদৃশ ভেলাঘৰ তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে। বহু কষ্ট কৰি হাতে কামে সকলো এইকেইদিন খুব ব্যস্ত, কাৰণ লগে ভাগে ৰাইজ সকলো মিলি এসাঁজ তেওঁলোকে খাব হাঁহে মাহে আৰু কামত ব্যস্ত আছে, ভেলাঘৰ নিৰ্মাণত ব্যস্ত আছে। আপোনাৰ ওচৰলৈ আহিছো, দেখিছো সুন্দৰকৈ নাও সদৃশ এটা ভেলাঘৰ আপোনালোকে তৈয়াৰ কৰি উলিয়াইছে। আয়োজন বিশাল নিশ্চয়। সঁচাকৈ আয়োজন বিশাল আৰু আমি ধৰক ডিচেম্বৰ মাহৰ পৰাই লাগি আছো এই কাম কাজত। গাঁৱৰ সকলো নবৌবিলাকো আহিছে, নৰা কাটিছো, সকলোৱে মিলি, অকলে কৰা নহয়। গাঁৱৰ মানে সকলো মানুহ আহে। ভেলাঘৰ এটা পৰম্পৰা থাকে, যেতিয়া অসমীয়া জাতিৰ মাঘৰ বিহুত সকলোৱে এসাঁজ মিলিজুলি খোৱা যায়, সেই আনন্দটো কেতিয়াও পৰিহাৰ কৰিব নোৱাৰি। আৰু এবাৰ আমি এখন নাও বনাইছো। নাৱে এইটোৱে বুজাব বিচাৰিছো যে মানুহৰ মাজত যিটো মিলা প্ৰীতি থাকে, অনৈক্যৰ মাজত ঐক্য, বা আমি একেখন নাৱৰে যাত্ৰী, সেইটোকে বুজাব বিচাৰিছো। ইয়াত মানে এটা বিশাল পৰম্পৰাক লৈ আমি এবাৰ আয়োজন কৰিছো। নিশ্চয় বিশাল আয়োজন, খুব ব্যস্ত। ঘৰৰ কাম কাজ বাদ দিছে এইকেইদিন? ঘৰৰ কাম কাজটো এৰি দিছো আৰু বিহু বুলি ক'লে নহয় জানো, আহি এতিয়া ভেড়া ঘৰতে আমি আবদ্ধ হৈ গৈছো। এতিয়া ঘৰৰ কাম কাজ এৰি পেলাই সকলোৱে মিলি জুলি এই উৰুকাৰ এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছো। আমি আহিলে খাব পাম নাই উৰুকাৰ? পাব আৰামত পাব। নিশ্চয় এনেদৰে সকলো হাতে কামে লাগি উঠি পৰি লাগিছে, কাৰণ ভোগালী বুলি কোৱাৰ লগে লগে উৰুকাৰ নিশা ভেলাঘৰত এসাঁজ খোৱাৰ আনন্দই সুকীয়া। গাঁৱৰ মহিলাসকল ওলাই আহিছে, গাঁৱৰ পুৰুষসকল সকলো ওলাই অহা পৰিলক্ষিত হৈছে। মহিলাও মোৰ সৈতে যথেষ্ট আছে। আপোনাৰ ওচৰলৈ আহিছো, যিহেতু ভোগালী বিহু বুলি ক'লে ৰাইজৰ মনত অপাৰ আনন্দ। আপোনালোকে দেখিছো নাও সদৃশ এটি ভেলাঘৰ তৈয়াৰ কৰি উলিয়াইছে, পিঠা পনা বনাইছে। কেনেকুৱা এক পৰিৱেশ? বহুত ভাল পৰিৱেশ। আমাৰ আজি এই চেনেলৰ যোগেদি মই নৱবৰ্ষ চেনেলৰ কৰ্মকৰ্তালৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছো, আৰু লগতে ভেলাঘৰ সদস্যবৃন্দলৈও শুভেচ্ছা জনাইছো। তাৰপিছত আমাৰ এই পৰম্পৰা অতীজৰ পৰা চলি আছে, আজিয়ে নহয়, অতীজৰ পৰা। এইবাৰ সেই নৌকাত আমাৰ ভেলাঘৰ বনোৱা হৈছে। যদি মাঘ বিহু বুলি ক'লে ফূৰ্তি আনন্দৰ কথা, এফাকি যদি বিহু হয় ভাল লাগিব, সকলোৱে সহযোগ কৰিব। হয়, বিহুৰে বিৰিঙা পাতে অ মইনা, ঐ বিহুৰে ঐ বিৰিঙা পাত, বিহু থাকে মানে বিহুকে বিনা বা, ঐ বিহু গলে বিনা বাকা। আপোনালোকে গাই থাকক, আমি ভেলাঘৰৰ পৰিৱেশ দেখাই থাকিম। এনেদৰে যথেষ্ট সকলো আনন্দ পৰিলক্ষিত হৈছে সকলোৰে মনত, কাৰণ ভোগৰ উৎসৱ ভোগালী, আৰু এই ভোগালীতেই সকলোৱে লগে ভাগে এসাঁজ খাই সকলো ফালে নদন বদন হৈ থাকে। এনেদৰে তেওঁলোকে বৰানি পথাৰত ভেলাঘৰ নিৰ্মাণ কৰিছে। উৰুকাৰ নিশা তেওঁলোকে লগে ভাগে এসাঁজ খাব, গাঁৱৰ ৰাইজ একত্ৰিত হ'ব। এয়াই হৈছে ভোগালীৰ আনন্দ, অপাৰ আনন্দ। পিঠা পনা চিৰা জলপান সকলো ফালে উভৈ নদী হৈ পৰে, আৰু এইসকল মহিলাই ভেলাঘৰৰ কাষতে বিহু জুৰিছে। এয়াই হৈছে ভোগৰ উৎসৱ ভোগালীৰ আনন্দ। মাত শুনিলে ৰব মই নোৱাৰো, এৰি যাওঁ পেটৰে ভাত, কানে নৈ কানে চৰে কলা, গৰু চৰে কলা, গৰু নলৰে ঐ গজালি খাই, নৈ কানে নৈ কানে চৰে কলা, গৰু চৰে কলা, গৰু নলৰে ঐ গজালি খাই। ঐ গাঁৱৰ মাজে মাজে ডেকা
লৰাই উজালে ডেকা লৰাই উজালে গাভৰুকে জোকাব পায় মাজে মাজে ডেকা লৰা উজালে ডেকা লৰা উজালে গাভৰুকে জোকাব